ধেমাজিৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা কেনেকৈ নিৰুদ্দেশ হৈছিল ৫জনকৈ ছাত্ৰ। নৱম শ্ৰেণীৰ ৫ ছাত্ৰ কেনেকৈ উপস্থিত হৈছিলগৈ শিলচৰত। কি উদ্দেশ্যেৰে বিদ্যালয়লৈ ওলাই অহা ছাত্ৰ গুচি গৈছিল বৰাক ভেলীলৈ। কিশোৰ ছাত্ৰৰ নিৰুদ্দেশ আৰু উদ্ধাৰক লৈ দুখন জিলাত হাহাকাৰ। আমি খুব এটা দুখত আছিলোঁ, সঁচাকৈ ভাবিব নোৱাৰা, কালিৰ পৰা খোৱা বোৱা নাই, গতিকে এটা দুখৰ পৰিৱেশত থকাৰ পিছত আজি মুখলৈ হাঁহি বিৰিঙিছে। সময় আছিল বৃহস্পতিবাৰৰ পুৱা। ধেমাজিৰ বৰদলনিৰ এখন ব্যক্তিগত বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল নৱম শ্ৰেণীৰ ৫জনকৈ ছাত্ৰ। কিন্তু বিদ্যালয়লৈ ওলাই অহা ছাত্ৰকেইজন আদবাটৰ পৰাই নোহোৱা হৈছিল। বিদ্যালয়ৰ পোছাক পিন্ধি ঘৰৰ পৰা ওলাই অহা ছাত্ৰকেইজন বিদ্যালয়লৈ নগলেই। তেওঁলোক আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰ এখন বিদ্যালয় আৰু পঢ়া শুনাত খুব তেওঁলোক ভালেই আছিলে। তেনেকৈ বিদ্যালয়ত তেওঁলোকে অনুপস্থিত নাথাকে, কিন্তু কালি তেওঁলোক অনুপস্থিত আছিলে আৰু অনুপস্থিত থকাত আমাৰ বিদ্যালয়ৰ আমি ক্লাছ 1ৰ পৰা আমাৰ এটা প্ৰচেছ আছে যে আমাৰ এখন ডেইলি প্ৰগ্ৰেছিভ ৰিপৰ্ট থাকে আৰু তাত যিসকল ছাত্ৰ ছাত্ৰী নহা হয় সেইটো আমাৰ লগে লগে পাৰ্টিকুলাৰ প্ৰতিটো ক্লাছৰ এজন ক্লাছ গাৰ্জেন থাকে আৰু ক্লাছ গাৰ্জেনে লগে লগে আমাৰ অভিভাৱকলৈ ফোন কৰে যে ছাত্ৰজন বিদ্যালয়লৈ অহা নাই, কি কাৰণে, হয়তো শাৰীৰিক অসুস্থতা বা কিবাকিবি তেনেকুৱাও কিবা কাৰণ হ'ব পাৰে। কিয় নাহিলে সেইটোহে আচৰিত এইটো ভাবিছোঁ কেনেকৈ তেওঁলোক নাহিলে। মই ভাবোঁ এইটো মোবাইলৰ পাৰ্শ্বক্ৰিয়া হৈছে আৰু মোবাইলৰ যিটো ডিমেৰিটছ এইবিলাক তেওঁলোকে লৈছে আওপকীয়াকৈ হ'লেও। গতিকে আমি অভিভাৱকসকল সচেতন হ'ব লাগিব আৰু সচেতন অতি সচেতন হ'ব লাগিব। আজি যুৱচামটো কোঙা হৈ গৈছে বহুকেইটা কাৰণত, এইও এটা জ্বলন্ত উদাহৰণ। তেওঁলোক এটা উদ্দেশ্য যিয়ে নহওক তেওঁলোক আনন্দমনেৰে গৈছে, হাতত বল লৈ গৈছে, টেনিছ বল লৈ গৈছে, গিটাৰ লৈ গৈছে। গতিকে এটা আনন্দমুখৰ পৰিৱেশতে তেওঁলোকে উদযাপন কৰিবলৈ গৈছে, কিন্তু তেওঁলোকৰ উদ্দেশ্য যে ঘৰত কৈ যোৱা নাই বেয়া। গতিকে এইটো মই ভাবোঁ আমি সচেতন হ'ব লাগিব। এখন ব্যক্তিগত বিদ্যালয়ৰ ৫জনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ খবৰে বৃহস্পতিবাৰে হাহাকাৰ লগাই দিলে সমগ্ৰ ধেমাজি জিলাত। ছাত্ৰ উদ্ধাৰৰ অভিযানত নামি পৰিল অসম আৰক্ষী। ১২ ঘণ্টাৰ শ্বাসৰুদ্ধকাৰী উৎকণ্ঠাৰ অন্তত শিলচৰত উদ্ধাৰ হয় ৫ নিৰুদ্দিষ্ট ছাত্ৰ। ধেমাজিৰ পৰা ৰেলেৰে ৰঙিয়াত উপস্থিত হৈ পুনৰ ৰেলত উঠি শিলচৰলৈ ৰাওনা হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰকেইজন। শিলচৰ আৰক্ষীৰ জেৰাত কিশোৰ ছাত্ৰৰ স্বীকাৰোক্তি, আমি ফুৰিবলৈহে পলাই আহিছিলোঁ। শিলচৰৰ পৰা আমাৰ লক্ষ্যস্থান আছিল মিজোৰাম ফুৰিবলৈকে আমি ধেমাজিৰ পৰা গোপনে গুচি আহিছিলোঁ। ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে। সকলো আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ। আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম, আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। দুজনৰ লগত গিটাৰ আছে, এজন ভাল ক্ৰিকেট প্লেয়াৰ আছে। তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। এইটো কিবা কাৰণত তেওঁলোকৰ চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ, আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে। এতিয়া প্ৰশ্ন হয়, ৫ ছাত্ৰৰ নিৰুদ্দেশৰ আঁৰত আছে নেকি অন্য কিবা ৰহস্য? কেনেকৈ পৰিয়ালৰ অজ্ঞাতে ঘৰ এৰি যোৱাৰ পৰিকল্পনা কৰিছিল কিশোৰ ছাত্ৰই? শিলচৰৰ তাৰাপুৰ আৰক্ষীৰ জিম্মাত থকা নৱম শ্ৰেণীৰ ৫ ছাত্ৰৰ কৰ্মকাণ্ডত স্তম্ভিত হৈ পৰিছে আৰক্ষী আৰু অভিভাৱক। নিশা ৰেলেৰে শিলচৰৰ পৰা গৃহ জিলালৈ অনা হ'ব ধেমাজিৰ ৫ ছাত্ৰক। কেমেৰা পাৰ্চন পৱনৰ সৈতে ধেমাজিৰ পৰা ভাস্কৰ সভা পণ্ডিত আৰু শিলচৰৰ পৰা জাকিৰ হুছেইন লস্কৰ, নিউজ লাইভ।